আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যনৰ 2 বেলা পৰীক্ষা আছে। মই পোনপ্ৰথমে পৰীক্ষাৰ্থী সকললৈ মোৰ বহুত বহুত শুভকামনা যাচিছোঁ। সমস্ত ৰাজ্য চৰকাৰ বৰ্তমান ব্যস্ত হৈ পৰিছে যাতে অহাকালিৰ পৰীক্ষাটো আমি অতি সুকলমে পাৰ কৰিব পাৰোঁ। প্ৰথমবাৰ পৰীক্ষাটো খুব ধুনীয়াকৈ পাৰ হৈ গ'ল আৰু দ্বিতীয়বাৰৰ বাবে এই পৰীক্ষাটো সুকলমে পাৰ কৰিবৰ বাবে আমি সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিছোঁ। যোৱাকালিৰ পৰীক্ষাৰ বাবে কেইটামান আমি নতুন ব্যৱস্থা কৰিছোঁ, ইতিমধ্যে আপোনালোকে গম পাইছে। এই ব্যৱস্থাবিলাকৰ ভিতৰত অন্যতম হ'ল যে এইবাৰ পৰীক্ষা শেষ কৰাৰ পিছত আপোনালোকে নিজৰ কুৱেশ্যন বুকলেটখন ঘৰলৈ উভতাই লৈ আহিব পাৰিব। খালি ভুলতে OMR চিটখন লৈ নাহিব, কুৱেশ্যন পেপাৰখনহে লৈ আহিব। আৰু কুৱেশ্যন পেপাৰখন লৈ আহিলে ঘৰত আপোনালোকে পৰীক্ষাৰ্থীসকলে চাবও পাৰিব যে কোনটো শুদ্ধ উত্তৰ কৰিলোঁ, কোনটো শুদ্ধ উত্তৰ কৰা নাই। আৰু আমাৰ যোৱাবাৰ ফ্ৰিস্কিঙক লৈও কিছু বিশেষকৈ নলবাৰী ছাত্ৰী এগৰাকীয়ে কিছু প্ৰশ্ন উত্থাপন কৰিছিল। আমি এখন সুন্দৰ SOP দিছোঁ। মই ভাবোঁ যে এইবাৰ নিশ্চয় তেনেকুৱা কোনো সমস্যা নাথাকিব। পৰীক্ষাটো ভালে ভালে হৈ যাওক, পৰীক্ষাৰ্থীসকলক শুভেচ্ছা জনাইছোঁ। তৃতীয় শ্ৰেণীৰ পৰীক্ষা শেষ হৈ যোৱাৰ লগে লগে অক্টোবৰ মাহৰ শেষত আমি চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাসমূহ পতাৰ কাম। আৰু এটা মই নতুন কথাও ক'ব খুজিছোঁ, যোৱাবাৰ যি পৰীক্ষা হৈ গ'ল, মই যোৱাবাৰ ফেচবুক লাইভত আপোনালোকক কৈছিলোঁ যে তাৰ আমি OMR চিটটো কোনোবাই যদি বিচাৰে আমি তেওঁলোকক দি দিম। বৰ্তমানলৈকে 47,000 ছাত্ৰ ছাত্ৰীয়ে OMR চিট বিচাৰি সেৱালৈ নিজৰ আবেদন পঠিয়াইছে আৰু তাৰে 32,000 ছাত্ৰ ছাত্ৰীক ইতিমধ্যে আমি OMR চিট উভতাই দিলোঁ। যোৱাকালি আজি ৰাতিপুৱাই বুলি ক'ব লাগিব, যোৱাকালি হোৱা নাই, এনচাৰ কিউ আমি প্ৰথম পৰীক্ষাৰ আপলোড কৰি দিছোঁ। 2জন ছাত্ৰই এনচাৰ কিৰ ওপৰতো 500 টকা জমা দি তেওঁলোকে এটা দুটা পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰৰ ওপৰত কিছু পৰামৰ্শ দিছে। আমি এই গোটেইবিলাকো বিবেচনা কৰি চাম। কুৱেশ্যনৰ বুকলেট ঘৰত লৈ যোৱাই হওক, OMR চিট আপোনালোকক উভতাই দিয়াই হওক বা এনচাৰ কিউ আপোনালোকক পৰ্যালোচনা কৰাৰ সুবিধা দিয়াকেই হওক, স্বচ্ছতাৰ ক্ষেত্ৰত কৰিবলগীয়া আমি আটাইবোৰ কৰিছোঁ। এতিয়া মাত্ৰ আপোনালোকে খুব ভাল কৰি পৰীক্ষা দিয়ক, মই শুভকামনা জনাইছোঁ।